নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'টোত আমি আলোচনা কৰিম কমনৱেলথ গেম 2026 লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব 2026 চনৰ কমনৱেলথ গেম ক'ত অনুষ্ঠিত হয়? ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, গ্লাছগো, স্কটলেণ্ড। গ্লাছগো স্কটলেণ্ডত যোৱা 23 জুলাইৰ পৰা 2 আগষ্টত কমনৱেলথ গেম 2026 অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেম কিমানতম সংস্কৰণ? কিমানতম এডিশ্যন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 23তম সংস্কৰণ। 2026 চনত কমনৱেলথ গেম 23তম সংস্কৰণ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেমত ভাৰতে মুঠ কিমানটা পদক লাভ কৰে? নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেমছত ভাৰতে মুঠ কিমানটা পদক লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 39। 39টা পদক ভাৰতে লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, কমনৱেলথ গেম কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? কিমান বছৰ পিছত অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 4 বছৰৰ মূৰে মূৰে। কমনৱেলথ গেম 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, 2022 চনৰ কমনৱেলথ গেম ক'ত অনুষ্ঠিত হৈছিল? অৰ্থাৎ 22তম সংস্কৰণটো কোনখন ঠাইত অনুষ্ঠিত হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বাৰ্মিংহাম, ইংলেণ্ড। ইংলেণ্ডৰ বাৰ্মিংহামত 2022 চনৰ কমনৱেলথ গেম অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেমছত লাভলীনা বুঢ়াগোহাঁইয়ে কি পদক লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ৰূপৰ পদক। 2026 চনত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত অসমৰ লাভলীনা বুঢ়াগোহাঁইয়ে বক্সিং খেলত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, লাভলীনা বুঢ়াগোহাঁইয়ে বক্সিঙৰ কিমান কিলো শাখাত ৰূপৰ পদক লাভ কৰে? কমনৱেলথ গেম 2026ৰ বক্সিঙৰ কিমান কিলোগ্ৰাম শাখাত লাভলীনা বুঢ়াগোহাঁইয়ে পদক লাভ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 75 কিলোগ্ৰাম। 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেমছৰ শুভঙ্কৰৰ নাম কি? 2026 কমনৱেলথ গেমছৰ শুভঙ্কৰ কি আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, চিলি। চিলি আছিল 2026 চনৰ কমনৱেলথ গেমৰ শুভঙ্কৰ। নেক্সট কুৱেশ্যন, 2026 চনৰ কমনৱেলথ গেমৰ মটো কি আছিল? মটো কি আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, স্পৰ্টছ ইজ জাষ্ট দি বিগিনিং। স্পৰ্টছ ইজ জাষ্ট দি বিগিনিং, এইটো আছিল 2026 চনৰ কমনৱেলথ গেমৰ মটো। নেক্সট কুৱেশ্যন, 2026 চনত কমনৱেলথ গেমছৰ পদক তালিকাত শীৰ্ষ স্থানত থকা দেশখনৰ নাম কি? টেবুল টেনিছত 1 নম্বৰ স্থানত থকা দেশখনৰ নাম কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই মুঠ 158টা পদক লাভ কৰে আৰু পদক তালিকাত প্ৰথম স্থানত থাকে। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছৰ ইতিহাসত জুডো খেলত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, অস্মিতা দে। অস্মিতা দে এগৰাকী ত্ৰিপুৰাৰ খেলুৱৈ আৰু তেখেতেই হ'ল ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ যিয়ে জুডো খেলত কমনৱেলথ গেমছৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অস্মিতা দে কোন ৰাজ্যৰ জুডো খেলুৱৈ? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ত্ৰিপুৰা। অস্মিতা দে ত্ৰিপুৰাৰ জীয়ৰী আৰু তেখেতে 2026 চনত হৈ যোৱা কমনৱেলথ গেমছৰ জুডো খেলত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয়। তেখেতে কিমান কিলোগ্ৰাম শাখাত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয়? যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, 2030 চনৰ কমনৱেলথ গেমছ ক'ত অনুষ্ঠিত হ'ব? 2030 চনৰ কমনৱেলথ গেমছ কোনখন ঠাইত অনুষ্ঠিত হ'ব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, আহমেদাবাদ, ভাৰত। ভাৰতৰ আহমেদাবাদত কমনৱেলথ গেম 2030 অনুষ্ঠিত হ'ব।
নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছত ভাৰতে মুঠ কিমানটা সোণৰ পদক লাভ কৰে মুঠ পদক লাভ কৰিছিল 39টা ইয়াৰে সোণৰ পদক কিমানটা বুলি সুধিছে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ সি 13টা ভাৰতে মুঠ 13টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছত ভাৰতে কিমানটা ৰূপৰ পদক লাভ কৰে সিলভাৰ মেডেল কিমানটা লাভ কৰিছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ সি 17টা ভাৰতে মুঠ টোটেল লাভ কৰিছিল 39টা ইয়াৰে 13টা আছিল গোল্ড মেডেল 17টা সিলভাৰ মেডেল নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছত ভাৰতে কিমানটা ব্ৰঞ্জৰ পদক লাভ কৰে ব্ৰঞ্জ মেডেল কিমানটা লাভ কৰিছে বুলি সুধিছে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ সি 9টা মুঠ 39টা পদকৰ ভিতৰত 13টা গোল্ড 17টা সিলভাৰ আৰু 9টা ব্ৰঞ্জ নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছৰ পদক তালিকাত ভাৰত কিমানতম নম্বৰত থাকে ভাৰতে কিমানতম স্থানত থাকে বুলি সুধিছে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ সি 4ৰ্থ স্থানত প্ৰথম স্থানত আছিল অষ্ট্ৰেলিয়া আৰু 4ৰ্থ স্থানত আছিল ভাৰত নেক্সট কুৱেশ্যন মীৰাবাই চানুৱে কোন খেলত সোণৰ পদক জিকিছিল কমনৱেলথ গেম 2026ত মীৰাবাই চানুৱে কি খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ বি ভাৰোত্তোলন অৰ্থাৎ ৱেইটলিফটিং খেলত মীৰাবাই চানুৱে গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয় তেখেতে কিমান কিলোগ্ৰাম শাখাত অৰ্থাৎ কেটেগৰীত পদক লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত জনাই যাব নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছত 10,000 মিটাৰ দৌৰত ভাৰতৰ হৈ ৰূপৰ পদক কোনে লাভ কৰিছিল 2026 চনত হৈ যোৱা কমনৱেলথ গেমছ য'ত 10,000 মিটাৰ দৌৰত ভাৰতৰ হৈ ৰূপৰ পদক কোনে লাভ কৰে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ বি গুলবীৰ সিং নেক্সট কুৱেশ্যন 2026 চনৰ কমনৱেলথ গেমছত 5,000 মিটাৰ দৌৰত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক কোনে লাভ কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ এ গুলবীৰ সিঙে 5,000 মিটাৰ খেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু তেখেতে আছিল প্ৰথমগৰাকী ভাৰতীয় যিয়ে 5,000 আৰু 10,000 এই দুয়োটা খেলত ভাৰতৰ হৈ যিকোনো ধৰণৰ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ এইখিনি আছিল 2026 চনত হৈ যোৱা কমনৱেলথ গেমছৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনসাৰ এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ আৰু ইয়াৰ উপৰিও যদি আৰু কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন থাকি গ'ল তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই যাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম